বকত ৭৬ সংখ্যক সাৰ্বজনীন দুৰ্গোৎসৱৰ শুভাৰম্ভ। দেশৰ লগতে ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ল মহা চতুৰ্থীৰ পূৰ্বৰ দিনত মহা অষ্টমীলৈকে চলি থকা শাৰদীয় দুৰ্গোৎসৱ। কামৰূপ জিলাৰ বকত আজিৰে পৰা আৰম্ভ হৈছে ৭৬ সংখ্যক বকো সাৰ্বজনীন দুৰ্গোৎসৱ। ৫ দিনীয়া কাৰ্যসূচীৰ অধীনত আজিৰ ষষ্ঠীৰ দিনা পূজা উদযাপন সমিতিৰ সভাপতি ব্ৰিটিছ ঠাকুৰীয়াই ধৰ্মধ্বজা উত্তোলনৰ মাজেৰে উৎসৱৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলন অনুষ্ঠানত উপসভাপতি গৌৰাংগ চৌধুৰীয়ে উপস্থিত সকলোৰে একত্ৰিত হৈ প্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰে। অনুষ্ঠানত স্থায়ী পূজা সমিতিৰ সভাপতি হৰেণ চন্দ্ৰ কুমাৰ, উপদেষ্টা নকুল কুমাৰ, সম্পাদক মানিক কুমাৰ, কাৰ্যকৰী সভাপতি দীপক কুমাৰ, উপসভাপতি বিদ্যুৎ বিকাশ বৰুৱা আৰু গণেশ কুমাৰ সহ বহু বিশিষ্ট ব্যক্তি আৰু ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। এইদিনা উদযাপন সমিতিৰ সম্পাদক সঞ্জীৱ কুমাৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। লগতে পূজা সমিতিৰ মুখ্য উপদেষ্টা ৰমেশ টেকাইও শ্ৰদ্ধা জ্ঞাপন কৰে। পূজাৰ অস্থায়ী কাৰ্যালয়টো উদ্বোধন কৰে স্থায়ী পূজা সমিতিৰ সভাপতি হৰেণ চন্দ্ৰ কুমাৰে। ইফালে সাংস্কৃতিক সমিতিৰ সভাপতি ভোগলাল ৰাভাই জনায় যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা স্বৰূপে এইবাৰ দুৰ্গোৎসৱ উপলক্ষে নিশাৰ সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। তাৰ পৰিৱৰ্তে অহৰহভাৱে নাম প্ৰসংগ অনুষ্ঠিত হ'ব। বকো সাৰ্বজনীন দুৰ্গোৎসৱৰ প্ৰতিটো কাৰ্যসূচী সফল কৰি তুলিবলৈ উদ্যোক্তা সমিতিয়ে ধৰ্মপ্ৰাণ ৰাইজৰ সক্ৰিয় সহায় সহযোগিতা কামনা কৰিছে। নিউজ ডেস্ক DN24 নিউজ। হয়, আজি আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল। আজি আমাৰ ৭৬ সংখ্যক বকো সাৰ্বজনীন দুৰ্গোৎসৱ পূজা পৰিচালনা সমিতিৰ আজি ৭৬ সংখ্যক হৈ গ'ল। ইয়াৰে আমাৰ আজি প্ৰথম কাৰ্যসূচী আমি পতাকা উত্তোলন কৰিলোঁ। কিন্তু এইবেলি আমি যি জাকজমকতা, এই জাকজমকতাটো আমাৰ অলপ কিছু ম্লান পৰিছে। এইকাৰণে আমাৰ অতিকে আপোন হিয়াৰ আমঠু জুবিন গাৰ্গৰ যোৱা ১৯ তাৰিখে তেখেতৰ যি দেহাৱসান ঘটিল, তাৰ কাৰণে আজি আমি অসমবাসীয়ে শোকত ম্ৰিয়মান হৈ আছোঁ। তেখেতৰ প্ৰতি আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ প্ৰতি সন্মান জনাই আমাৰ এইবেলি যি দুৰ্গোৎসৱৰ যিখিনি কাৰ্যসূচী আমি উদযাপন কৰিবলৈ লৈছিলোঁ, সেইখিনি তেখেতৰ প্ৰতি সন্মান জনাই আমি তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তেখেতৰ দিহাৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, সেইটোকে লৈ আমি তেখেতৰ স্মৃতিত এই কাৰ্যসূচীটো আমি বাতিল কৰিছোঁ। আমাৰ যিখিনি সাংস্কৃতিক অনুষ্ঠান আছিলে, আমি অনুষ্টুপীয়াকৈ কিবাকিবি অনুষ্ঠান আমি উদযাপন কৰিম যদি আমাৰ আগৰ যিটো জাকজমকতা, সেই জাকজমকতাটো আমাৰ নাথাকিব। হ'ব। শ্ৰদ্ধাৰ আমাৰ বকোবাসী ৰাইজৰ আমাৰ এইখন সাৰ্বজনীন দুৰ্গা উৎসৱ আজি ৭৬ সংখ্যক দুৰ্গা উৎসৱ সমিতিৰ এই বছৰ ৭৬ সংখ্যক বৰ্ষ। আৰু লগতে আমাৰ এই অনুষ্ঠানখন আজি 1950 চনৰ পৰা স্থাপিত। এই অনুষ্ঠান সুন্দৰভাৱে চলিছে। আৰু বকো ৰাইজৰ বৃহত্তৰ পূজাখন আমাৰ ইয়াতে হয়। আৰু এইবুলিও আমি ৭৬ সংখ্যক দুৰ্গা উৎসৱ মা দুৰ্গাৰ স্থাপনাৰ দেৱীত আমি নৈবেদ্য আগবঢ়োৱাৰ কাৰণে চেষ্টা জনাইছোঁ। ফুলমান্তি হ'ব পাৰে। আৰু আমাৰ সমূহ বকোবাসী অঞ্চলৰ ৰাইজক আমাৰ ইয়াত সহায় সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনালোঁ। লগতে আমাৰ যিবিলাক কাৰ্যসূচী এইবাৰ আছিলে আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া বা জুবিন দা যে অসম বা ভাৰতবাসীৰ সকলো হিয়াৰ আমঠু, তেওঁৰ কাৰণে আমি সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। তেওঁৰ স্মৃতিত আমি সদায় বন্তি চাকি এই পূজা আৰম্ভৰ পৰা জ্বলাই থাকিম। আৰু ৫ দিনীয়া কাৰ্যসূচীত তেওঁৰ সদায় স্মৃতিত আমাৰ ইয়াতে বন্তি জ্বলি থাকিব, শ্ৰদ্ধাঞ্জলি হৈ থাকিব। আৰু ইচ্ছুক ৰাইজে আমাৰ ইয়াতে বন্তি প্ৰজ্বলন সকলে দুৰ্গা উৎসৱ মা দেৱীক পূজা অৰ্চনা কৰিব অহা তেওঁলোকক আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিত একটুপ বা এগছি চাকিত আমাৰ কমিটিৰ দৰবাৰত তেল বা আপোনাৰ ধূপ চাকি আমি ব্যৱস্থা কৰিছোঁ, তেওঁলোকে ইয়াতে দিব পাৰিব। আৰু আমাৰ যিকোনো কালচাৰেল প্ৰগ্ৰাম আমি বাতিল কৰিছোঁ। আমাৰ ইয়াতে ৫ দিনীয়া কাৰ্যসূচীত আপোনাৰ নাম কীৰ্তন ঘোষা চলি থাকিব। আৰু ৰাইজৰ সহযোগিতা, আমাৰ বকোবাসী ৰাইজৰ সহযোগিতা আমাক লাগিব। আৰু সকলোৱে আশীৰ্বাদ কৰক অনুষ্ঠানখন যাতে সুচাৰুৰূপে ভালদৰে পৰিচালনা হয়, তাৰ বাবে আমি ধন্যবাদ কমিটিৰ পৰা। আমাৰ বকো অঞ্চলৰ ভিতৰতে এইখন সৰ্ববৃহৎ দুৰ্গা পূজা সমিতি। আৰু ইয়াত বহু ধৰণৰ সাংস্কৃতিক সন্ধিয়া আমি আৰম্ভ কৰি পেলাই শেষ কৰি যাওঁ। কিন্তু আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে এইবাৰ সাংস্কৃতিক সন্ধিয়া আমি বাতিল কৰিছোঁ। আমাৰ নাম প্ৰসংগ ৰাখিছোঁ। গতিকে আমাৰ ৰাইজে হয়তো ফুল বুজি এই মানুহজনক ভাৰতবৰ্ষৰ ভিতৰে বিখ্যাত, অসমৰ ভিতৰে বিখ্যাত গায়কৰ কাৰণে। গতিকে আমি এই ৫ দিনে আমাৰ
নামখন চলিব আৰু ভোগ ঘৰত থাকিব আৰু কৰ্ম চলি যাব। নমস্কাৰ।